অসম চৰকাৰে আজিৰ পৰা কিছু বছৰ আগলৈকে প্ৰাথমিক বিদ্যালয়ৰ এটা বৃত্তি পৰীক্ষা পাতিছিলে। সেই বৃত্তি পৰীক্ষাটোৰ পিছৰ পিনে মুখ্যমন্ত্ৰীৰ সাহায্য বৃত্তি পৰীক্ষা বুলি কৰা হৈছিলে। কিন্তু আজি কিছু বছৰ ধৰি পেলাই এই পৰীক্ষাটো বন্ধ কৰি দিয়া হ'ল। তেতিয়া আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে এটা চিন্তা চৰ্চা কৰিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক এটা মানে পৰীক্ষামুখী কৰিবৰ কাৰণে, যিহেতু মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সেইবিলাকৰ দৰে এটা পৰীক্ষাত যাতে প্ৰথম পদক্ষেপত তেওঁলোকে পৰীক্ষাত এটা অংশগ্ৰহণ কৰিব পাৰে তাৰ বিষয়ে চিন্তা চৰ্চা কৰি আমি প্ৰজ্ঞান পৰীক্ষা বুলি এটা প্ৰতিভা সন্ধানী পৰীক্ষা বুলি এটা পৰীক্ষা আছিলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে পাতিবলৈ ল'লোঁ। এইটো আজি কেইবাবছৰ ধৰি চলি আছে। আজি 23 মাৰ্চ 2025 চনৰ এই তাৰিখটো সমগ্ৰ অসমত এই প্ৰতিভা সন্ধানী পৰীক্ষাটো, প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাটো চলি আছে। আজি আমাৰ তেজপুৰ মহকুমাৰ অন্তৰ্গত নদুৱাৰ অঞ্চলতো এই পৰীক্ষাটো ইতিমধ্যে ইয়াত চলি আছে। গতিকে এই পৰীক্ষাৰ্থীসকলক ভৱিষ্যত দিনত আগবঢ়াই নিয়াৰ আমাৰ উদ্দেশ্য। যদিও এইটো অসম চৰকাৰৰ আচলতে দায়িত্ব আছিলে, মই ভাবিছোঁ যে অসম চৰকাৰে আচলতে প্ৰাথমিক শিক্ষকসকলক ধন্যবাদেই জ্ঞাপন কৰিব লাগে যে তেখেতসকলে নোৱাৰা কাম এটা আমি শিক্ষকসকলে কৰি তুলিছোঁ। আমাৰ উদ্দেশ্য এইটোৱে যে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাতে এতিয়াৰ পৰাই অভ্যস্ত হওক আৰু ভৱিষ্যত দিনত তেওঁলোকে তেতিয়া যিবিলাক উচ্চ পৰীক্ষা সেইবিলাক দিবলৈ সক্ষম হ'ব। আৰু বৰ্তমান সময়ত এনেকুৱা ধৰণৰ কথা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে কিবা এটা অত্যন্ত কিবা এটা জানিবৰ কাৰণে তেওঁলোক ইচ্ছুক হৈ থাকে। গতিকে তেওঁলোকৰো খুব মন যায় যে কিবা এটা তেওঁলোকে কৰে। গতিকে আমি এই পৰীক্ষাটোৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলকো সেই সুবিধাটো দিছোঁ আৰু অভিভাৱক অভিভাৱিকাসকলেও আমাক সহযোগিতা আগবঢ়াইছে। এনে পৰীক্ষাৰ দ্বাৰা আমি সমাজখনক আগবঢ়াই নিয়াত উপকৃত হ'ম বুলি আমি অনুভৱ কৰিছোঁ।